বন্ধু বান্ধৱীসকল, আমাৰ গুৱাহাটী মহানগৰীত যোৱা ৰবিবাৰে আমি এক বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল আৰু আজি গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশে প্ৰমাণ কৰিছে যে চৰকাৰৰ সিদ্ধান্ত যদি ইয়াতকৈ পলম হ'লহেঁতেন হয়তো মহানগৰীখনত এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'লহেঁতেন। মই গুৱাহাটী মহানগৰবাসীক ধন্যবাদ জনাম যে যোৱা এসপ্তাহ ধৰি আমাৰ লকডাউনৰ যি ব্যৱস্থা তাক সুন্দৰভাৱে পালন কৰিছে। মহানগৰীত আমি যথেষ্টখিনি ঘূৰিছোঁ আৰু এটা কথা স্পষ্টভাৱে আমি দেখিছোঁ যে যোৱাবাৰৰ তুলনাত এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে লকডাউনৰ কাৰ্যসূচী পালন কৰিছে। আৰক্ষীয়ে যদিও তেওঁলোক এলাৰ্ট হৈ আছে, বিশেষ ভূমিকা গ্ৰহণ কৰিবলগীয়া হোৱা নাই, কাৰণ এইবাৰৰ যিটো লকডাউন ৰাইজে এক প্ৰকাৰ নিজেই পালনৰ দায়িত্ব লৈছে। অহাকালিৰ পৰা লকডাউনত কিছু যাক মই মোৰ ভাষাতে ক'ম যে একেবাৰে মিনিমাম ৰিলেক্সেশ্যন কৰা হৈছে। গ্ৰ'চাৰী দোকান যাক ষ্টেণ্ড এলোন বুলি কোৱা হয়, গেলামালৰ দোকান, সেয়া খোলা থাকিব ৰাতিপুৱা 9:30 বজাৰ পৰা 4টালৈকে আৰু সেই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে সম্পূৰ্ণ সময়ছোৱা খোলা থাকিব। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে যিখিনি গ্ৰ'চাৰী বা গেলামালৰ সামগ্ৰী কিনিবলগীয়া আছে কোনো ধৰণৰ ভিৰ নকৰাকৈ, যিহেতু সম্পূৰ্ণ 5 দিন দোকান খোলা থাকিব, এজন দুজনকৈ ওলাই আহি যিখিনি সামগ্ৰী কিনিব পাৰি কিনিব লাগে। সামগ্ৰী কিনোতে সাৱধান হৈ থাকিব লাগে যে আপোনাক সামগ্ৰী যোগান ধৰা দোকানীজনৰো হয়তো ক'ভিড হৈ থাকিব পাৰে, কাৰণ যোৱাকালি আমি দেখা পাইছোঁ যে যিমানে ক'ভিড টেষ্ট কৰিছে তাৰ 30% পজিটিভ ওলাইছে। তাৰমানে 100জন ব্যক্তিয়ে যদি ক'ভিড টেষ্ট কৰিছে তাৰে 30% পজিটিভ হৈছে, আৰু যিটো অল টাইম হাই বুলি ক'লেও ভুল কৰা নহ'ব। সেইকাৰণে আমি নিশ্চয়তাভাৱে কোনেও ক'ব নোৱাৰোঁ যে যিজন ব্যক্তিয়ে গেলামালৰ দোকান আমাক যোগান ধৰিছে তেওঁৰ ক'ভিড হৈ আছে নে নাই। গ্লাভছ, মাস্ক আদি ব্যৱহাৰ কৰিব লাগে। তেওঁক ক'ব লাগে যে আপুনি বস্তুখিনি কাষত থৈ দিয়ক, মই লৈ ল'ম। অৰ্থাৎ আগৰবাৰ আমি যেনেকৈ অকণমান অসাৱধানতা অৱলম্বন কৰিছিলোঁ, এইবাৰ যাতে কোনেও অসাৱধানতা অৱলম্বন নকৰে। জানি বা নাজানি মই একাংশ বুলি নকওঁ, এখন বুলিয়ে ক'ম, এখন বা দুখন বাতৰি কাকতে যে ক'ভিড একো বেমাৰ নহয়, ক'ভিডৰ কোনো কথাই নাই, এনেকুৱা ধৰণৰ যি এক প্ৰচাৰ চলালে তাৰ বাবেও মহানগৰীখনৰ পৰিৱেশ দ্ৰুত গতিত অৱনতি হোৱা বুলি মই বিশ্বাস কৰোঁ। যোৱা সময়ছোৱাত খানাপাৰা বা ক'ভিড কেয়াৰ চেণ্টাৰত থকা মানুহসকল সাধাৰণতে নন চিম্পটমেটিক হয়। তেওঁলোকক আমি ক'ভিড কেয়াৰ চেণ্টাৰত এইকাৰণে ৰাখোঁ যে তেওঁলোকে যাতে বেলেগ মানুহৰ সংস্পৰ্শত আহি আন মানুহসকলৰ গাত ক'ভিড দিব নোৱাৰে। তেওঁলোক নিজে পেচেণ্ট হ'বও পাৰে, নহ'বও পাৰে। তাৰ পৰিপ্ৰেক্ষিতত সেইসকল ব্যক্তিৰ কথা চিন্তা কৰি আমি যি ধৰণে ক'ভিড একোৱেই নহয় এই ধৰণৰ এটা যি প্ৰচাৰ কৰিলোঁ, তাৰ ফলত মহানগৰীৰ এক দ্ৰুত ক্ষতি বা বৰ্তমানৰ পৰিৱেশ বহু পৰিমাণে অৱনতি হ'ল। যোৱাকালি মই গুৱাহাটী মেডিকেল কলেজৰ ICUত গৈছিলোঁ। আপোনালোকৰ কাৰণে অলপ ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে নিজ চকুৰে চাওক কি ধৰণে ক'ভিডে মহানগৰীক আক্ৰান্ত কৰিছে,
কি ধৰণে মানুহে আইচিউত থাকি তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে। খানাপাৰাত বাহিৰৰ পৰা দেখা মানুহখিনিৰ ওপৰত আইডিয়া নহয় বা তাৰ ওপৰতে এটা পেণ্ডেমিক বা বিশ্বজুৰি চলি থকা মহামাৰীৰ ওপৰত আমি মন্তব্য দিয়াৰ পৰিৱৰ্তে আৰু তাৰ ফলত মহানগৰীখনক এক দ্ৰুত গতিত অশান্তিকৰ অৱস্থালৈ ঠেলি দিয়া লোকসকলে স্বচক্ষুৰে এই ভিডিঅ'টো চালে বুজি পাব যে ভিতৰৰ পৃথিৱীখন কিমান সম্পূৰ্ণ বেলেগ। মই সাংবাদিক মেলত আপোনালোকৰ অনুমতি লৈ খুব কম সময়ত 5-6 পৰা 7 মিনিটৰ সৰু ভিডিঅ' এটা মই আপোনালোকক দেখুৱাব খুজিছোঁ। আৰু এইটো যোৱাকালি মই ৰাতি কোভিড ৱাৰ্ডত সোমোৱাৰ বা কোভিড আইচিউত সোমোৱাৰ এটা সৰু দৃশ্যাংশ। বহুতে ক'ব খোজে মেডিকেল কলেজৰ ভিতৰত লেতেৰা হৈ আছে, দুৰ্গন্ধ, বিভিন্ন ধৰণৰ কথা কয়। আপোনালোকে ফ্ল'ৰবিলাক চাই গৈ থাকিব আৰু মেডিকেল কলেজখনক কেনেকৈ নিজৰ জীৱনক আওকাণ কৰিও আমাৰ ক্লিনিং ষ্টাফে কেনেকৈ চাফা কৰি ৰাখিছে আপোনালোকে ভিতৰৰ দৃশ্য চাই গৈ থাকক। এইটোক আমাৰ ডনিং ৰুম বুলি কয়। ইয়াতে আমি PPE কিট পৰিধান কৰিব লাগে। আৰু মোৰ লগত থকাই গোটেইবোৰ গুৱাহাটী মেডিকেল কলেজৰ বহুতে কয় ডক্টৰ নাযায়, এয়া হেড অফ দ্য ডিপাৰ্টমেণ্ট, গোটেইসকল ছিনিয়ৰ মোষ্ট ডক্টৰ যিসকলক আপোনালোকে দেখা পাইছে লগত। কোনোবা প্ৰফেচাৰ, কোনোবা এছিষ্টেণ্ট প্ৰফেচাৰ। ঠিক আছে, আগুৱাই দিয়ক। ৰাহুল আগুৱাই দিয়ক। Go to 9.15. এতিয়া মই আইচিউত সোমাইছোঁ। আপোনালোকে নিজে চাওক যে এই গোটেইবিলাক পেচেণ্ট আপোনালোকে চাওক কোভিড ৰোগত আক্ৰান্ত পেচেণ্ট কেনেকৈ ভেণ্টিলেটৰ লৈ আছে। সবকে ইনটুবেশ্যন চলি আছে, ভেণ্টিলেশ্যনত চিকিৎসা লৈ আছে। মই পেচেণ্টসকলৰ মুখখিনি তেওঁলোকৰ কাৰণে মই দেখুওৱা নাই আপোনালোকক। পেচেণ্টছক আপোনালোকে কি ধৰণে আছে নিজ চকুৰে আপোনালোকে চাওক। যিসকলে কোভিডক পানী লগা, কাহ লগা বেমাৰ বুলি প্ৰচাৰ চলাই আছিলে তেওঁলোকে নিজে চাই লওক। আৰু যিসকলে মেডিকেল কলেজ লেতেৰা হৈ থকা বুলি কয় তেওঁলোকে ফ্ল'ৰবিলাকো চাই যাওক। এইটো জেনেৰেল ৱাৰ্ড ভিতৰৰে, আগৰটো ICU আছিলে, এতিয়া নেক্সট ICUত, ছেকেণ্ড ICUত। পেচেণ্টক হাত নোচোৱা বুলি কয়। পেচেণ্টক কি ধৰণে হাত লগাই অক্সিজেন দেখুৱাইছে আপোনালোকে নিজে চাওক, মেডিকেল কলেজৰ ডক্টৰ কৰ্মচাৰীসকলে। এজন পেচেণ্টক মই সুধিছোঁ কেনেকুৱা পাইছে, তলৰ ফ্ল'ৰখন চাওক আপোনালোকে। এজন পেচেণ্টক মই নিজে সুধিছোঁ কেনেকুৱা পাইছে।
এখেত আজি তেওঁ কালি ডিসচার্জ হৈছে এইজন পেশেন্টক সক হাতত তেওঁ কিমান স্যালাইন কিমান ইনজেকশন লৈ আছে সুস্থ হৈছে বৰ্তমান এইটো এটা জেনাৰেল ওয়াৰ ভিতৰত তা সাবসিকুৱেন্স সক এই পেশেন্টজন এই মাত্ৰ আইসিউত আহি পাইছে পলাশবাৰী মিৰ্জাৰ পৰা তেওঁ দুইজনে হাতে দি আমাৰ নাৰ্স বাইদেউ সকলে একেলগে বেডলৈকে লৈ গৈছে কিমান সিরিয়াস পেশেন্টস হক ইয়াৰ ভিতৰতে আমাৰ মেডিকেল কলেজৰ ডক্টৰ সকলে কিডনি ৰোগীক ডায়ালিসিস কৰিছে যাৰ কোভিড হৈ আছে ইয়াৰ ভিতৰতে গৰ্ভৱতী মহিলাক কোভিড হৈ থকাৰ পিছত সিজাৰিয়ান সেকশন কৰিছে আমাৰ ডক্টৰ সকলে আৰু এই গুটেই সকল ডক্টৰ মোৰ লগত ভিতৰত যিমানে কথা পাতি আছে পিজি ষ্টুডেন্ট এগৰাকী এনাস্থেচিয়া ডিপাৰ্টমেন্টৰ এই দুগৰাকী ওয়াৰ্ড বয় মই যি সকলে এটাটো কোভিড বেমাৰক তুলুঙা কৰি আছিল তেওঁলোকক মই গুৱাহাটী মেডিকেল কলেজৰ আইসিউত যাবৰ কাৰণে অনুৰোধ কৰিম কেতিয়াবা আৰু যি সকলে মেডিকেল কলেজৰ কিছুমান অদ্ভুত মানুহে পেশেন্ট হয় নে নহয় ভিতৰত আছে নে নাই ওয়াৰ্ডৰ ফটো দিয়া লেট্ৰিন বাথৰুমৰ ফটো দিয়া তেওঁলোক পেশেন্ট আছে নে নহয় তেওঁলোক হয় নহয় পেশেন্ট কোনেও নজনাকৈ মানৱ সেৱাত অহৰ্নিশে কাম কৰি থকা ব্যক্তিসকলক যি ধৰণে সমালোচনা কৰিছে মই ভাবো যে তাতকৈ দুখৰ কথা আৰু তাতকৈ বিষাদৰ কথা একোৱে হ'ব নোৱাৰে যি সকলে নিৰাপদ দূৰত্বত থাকি নিজক যুদ্ধক্ষেত্ৰৰ পৰা বহুত কিলোমিটাৰ দূৰত নিৰাপদ দূৰত্বত ৰাখি মানৱ সেৱাত সৰ্বোচ্চ বিসৰ্জন দিয়া এই ব্যক্তিসকলক সমালোচনা কৰি আছে তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকৰ অন্তৰাত্মাক আপোনালোকে আৰু এবাৰ সুধি চাওক গুৱাহাটী মহানগৰীত এছাম লোকে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আৰু এটা প্ৰচাৰ চলাইছে যে অসম চৰকাৰে পজিটিভ ৰোগীক নিগেটিভ বনায় নিগেটিভ ৰোগীক পজিটিভ বনায় মই অত্যন্ত দুখেৰে সৈতে কওঁ যে এইবিলাক প্ৰচাৰৰ কাৰণে মানুহে হস্পিটালত নহা হ'ব আৰু যি কেইটা টেলিভিশন চেনেলে ভাবে যে ইয়াৰ পৰা টিআৰপি পাম তেওঁলোকৰো মালিকৰ হৈ যাব পাৰে তেওঁলোকৰো কৰ্মচাৰী হৈ যাব পাৰে হিদিনাখন আমি ভয় খাম যে আমি আমাৰ ৰিপৰ্টটো সঁচাই পজিটিভ নে নিগেটিভ মই এটা উদাহৰণ দিছো যোৰহাট মেডিকেল কলেজত আমাৰ টেষ্ট হৈছে ৪৭,৬০৮টা আৰু ডাটা এন্ট্রিত ভুল কৰিছে এটা অৰ্থাৎ ৪৭,০০০ এটা মানুহে টাইপ কৰাৰ পিছত এটা মানুহক পজিটিভ ৰোগীক তেওঁ নিগেটিভ বুলি টাইপ কৰি দিছে কি কাৰোবাৰ নিউজ পেপাৰত বানান ভুল নহয় কাৰোবাৰ টেলিভিশনৰ স্ক্ৰিনত বানান ভুল নহয় ৪৭,৬০৮টা ডাটা এন্ট্রি কৰাৰ পিছত দে কমিটেড এ মিস্টেক অফ 1 তাৰ মানে 0.002% শিলচৰ মেডিকেল কলেজত ৩৮,১২৫টা ডাটা এন্ট্রি সোমোৱাৰ পিছত দে হেভ ডান নো মিস্টেক
আসাম মেডিকেল কলেজত 26,778টা ৰিজাল্ট টাইপ কৰাৰ পিছত মিষ্টেক কৰিছে 3টা। তেজপুৰ মেডিকেল কলেজত 41,107টা ৰিজাল্ট সোমোৱাৰ পিছত SRF-ত ৱেবত আপলোড কৰাৰ পিছত দে কমিটেড মিষ্টেক অফ 1। বৰপেটা মেডিকেল কলেজত 51,449টা ডাটা এন্ট্ৰি হোৱাৰ পিছত দে কমিটেড নো মিষ্টেক। RMRC লাহোৱালত 38,642টা ডাটা সোমোৱাৰ পিছত দে কমিটেড মিষ্টেক অফ 3। ডিফু মেডিকেল কলেজত 8,000 ডাটা এন্ট্ৰি কৰাৰ পিছত দে কমিটেড মিষ্টেক অফ 3 আৰু গুৱাহাটী মেডিকেল কলেজত 77,362টা ডাটা এন্ট্ৰি কৰাৰ পিছত দে কমিটেড অফ মিষ্টেক অফ 40। এতিয়া এইখিনি সৰু সৰু যাক তেওঁলোকৰ হাতত আমাৰ সহি থকা ৰিপৰ্ট আছে যে হি ইজ এ পজিটিভ ডাটা এন্ট্ৰি অপাৰেটৰে কবাত ভুল কৰিলে দ্য মিষ্টেক পাৰ্চেন্টেজ ইজ নট ইভেন 0.0001%। তাক লৈ যি ধৰণে চৰকাৰখনৰ বিৰুদ্ধে প্ৰচাৰ কৰা হৈছে তাৰ ফলত ক্ষতিকাৰ হৈছে যে বহুত পেচেণ্টে ঘৰত এতিয়া টেষ্ট কৰিব নাহা হৈছে, সোমাই আছে যে মেডিকেল কলেজ গ'লে লেতেৰা, আমাৰ ৰিপৰ্টটো চৰকাৰে আচলতে পজিটিভ কৰিছে নে নিগেটিভ হৈছে। এইবিলাক প্ৰচাৰৰ কাৰণে এতিয়া ক্ষতিকাৰ হৈছে। আজি মহানগৰখনত এটা দিনত 700 ৰোগীক আমি দেখা পাইছোঁ। কোনখন ভাৰতত ৰাজ্য আছে য'ত 4,55,000 ডাটা সোমোৱাৰ পিছত who has not mistake of 7, 8 or 10? কি ৰাতিপুৱা নিউজ লাইভত ভুল নহয়, প্ৰতিদিনত ভুল নহয়, DY365ত ভুল নহয়, প্ৰতিদিন পেপাৰত ভুল নহয়, নিয়মীয়া বাৰ্তা পেপাৰত ভুল নহয়। মই আজি এই কাৰণে কৈছোঁ যে আমি আনুষ্ঠানিকভাৱে পেণ্ডেমিকত এতিয়া প্ৰৱেশ কৰিছোঁ। যোৱা পৰহিৰ পৰা ক'ব গ'লে বৈশ্বিক মহামাৰীটোৰ আমি অংগ হোৱা আৰম্ভ কৰিছোঁ। ইয়াতকৈও বেয়া দিন দেখিবলগীয়া আমাৰ সন্মুখত আছে। মই প্ৰচাৰ মাধ্যমক অত্যন্ত বিনম্ৰতাৰে সৈতে আৰু যিসকলে ছ'চিয়েল মিডিয়াত অলাগতিয়ালভাৱে আৰোগ্য নিধিৰ টকা আপুনি কি কৰিলে, অথচ মই চেক কৰিছোঁ হি হেজ নট কণ্ট্ৰিবিউটেড ₹1। একো কৰা নাই, য'ৰ পইচা তাতে পৰি আছে, টাচো কৰা নাই, কাৰণ মই জানো যে মানুহে পিছত কি ক'ব পাৰে। মই টাচো কৰা নাই, কিন্তু যিসকলে দিছে তেওঁলোকে প্ৰশ্ন কৰা নাই। এই ধৰণে আজিৰ মহামাৰীৰ মাজত কাৰোবাক ডিমটিভেট কৰি কি লাভ হ'ব পাৰে মই সেই কথাটো বুজি পোৱা নাই। মোক যদি ডিমটিভেট কৰে, কালি পৰহি ময়ো হোম কোৱাৰেণ্টাইন হৈ গ'লো। যদি প্ৰিন্সিপাল ছেক্ৰেটাৰীক ডিমটিভেট কৰে, তেওঁ হোম কোৱাৰেণ্টাইন হৈ গ'ল। ডক্টৰ নাৰ্ছসকলে কালি পৰহি তেওঁলোকেও হোম কোৱাৰেণ্টাইন হৈ গ'ল। তাৰ পিছৰ মহানগৰীখনৰ অৱস্থাটো কেনেকুৱা হ'ব? মই জানো যে কিছুমান মানুহে ৰাজনীতি কৰি ভাল পায়, কিছুমান মানুহে ভাবে যে এই মহামাৰীৰ সময়টো এনেকুৱা ধৰণৰ প্ৰচাৰ চলালে ভাল হ'ব। মই তেওঁলোকক ক'ব খোজো যে আপোনালোকে ভাল পাওক বেয়া পাওক, মানৱতাৰ উৎকৃষ্টতম নিদৰ্শন যাক কালি মই নিজ চকুৰে চাই ৰাতি মই শুব পৰা নাই। আমাৰ ডক্টৰ নাৰ্ছসকলে, আমাৰ লেবত কাম কৰা সকলে যিটো দেখুৱাইছে তাৰ কোনো তুলনা নাই। গুৱাহাটী মেডিকেল কলেজৰ গোটেইকেইজন ডক্টৰ লেবত আক্ৰান্ত হ'ল, লেব বন্ধ হৈ গ'ল। যোৰহাটৰ পৰা আকৌ ডক্টৰ আহি কালি গুৱাহাটীত লেব আৰম্ভ কৰিছে। অসমৰ বাদে কোনো ৰাজ্যত এনেকুৱা উদাহৰণ কোনেও দেখুওৱা নাই। গতিকে যিসকলে অসম চৰকাৰ বিজেপি কি কয় কওক, মোৰ আপত্তি নাই, কিন্তু যিটো সকলে ভিতৰত কাম কৰি থকা মানুহসকলক সমালোচনা কৰে, এটা দুটা ডাটা এন্ট্ৰিত ভুল হ'লে তাক মহাসাগৰ বনাই দিয়ে,
তেওঁলোকক মই কওঁ যে জীৱনত আপোনাৰ হাতেদিও ভুল হয় 4,55,000 ডাটা এন্ট্ৰি কৰাৰ পিছত 15টা ভুলে সকলো নিগেটিভ ৰোগীক পজিটিভ নুবুজায় সকলো পজিটিভ ৰোগীক নিগেটিভ হৈ যোৱাটো নুবুজায় আৰু যিমানে প্ৰচাৰ নচলক কিয় উই আৰ কমিটেড আমি দৃঢ়তাৰে সৈতে কাম কৰি যাম কাৰণ অসমৰ ৰাইজৰ ওচৰত আমি দায়বদ্ধ আজিৰ দিনটোত অসমত 11,000 এটা আমাৰ কনফাৰ্ম কেছ হৈছে আমাৰ ৰিকভাৰী পাৰ্চেন্টেজ 61.29 আৰু ডেথ ৰেট আজিৰ দিনত 0.13 অৰ্থাৎ আমি 1%তকৈও কমি আমি 0.13 আছো আমাৰ দুই এটা ভাল খবৰ আছে যে প্লাজমা বেংক আমি আৰম্ভ কৰিছো আৰু গুৱাহাটী মেডিকেল কলেজৰ প্লাজমা বেংকত ইয়াতো আৰু এটা নতুন ইতিহাস ৰচিছে যে প্ৰথম ডোনাৰ হিচাপে আমাৰে মেডিকেল কলেজৰ ডক্টৰ যোন কোভিড ৰোগীত আক্ৰান্ত হৈছিল ডক্টৰ লিটিকেশ তেখেতে প্ৰথম প্লাজমা ডোনেট কৰিছিল ৰামডিচিবিৰ যি এটা নতুন মেডিসিন যাক সেলাইনৰ লগত দিব লাগে খুব সিরিয়াস পেশেন্টক যোৱা কালি আমি মই আপোনালোকক কৈছো যে আমি কিটো ধৰণে আৰম্ভ কৰিছো পেশেন্টৰ নেম মিস্টাৰ ৰমেশ কায়স্থ The 68-year COVID patient was shifted to COVID ICU from COVID ward due to respiratory distress when patient SP02 dropped to 80% on room air. MMC asile room air 80% leke teo oxygen komi gol. He was put on oxygen immediately. SP02 increase. Patient has moderate to severe disease, no hepatic and renal problem as per reports. He was given first dose of Remdesivir yesterday as per protocol and patient tolerated the injection well with no side effect. Today his SP02 is 90% on oxygen only with respiratory rate of 24 minutes and patient is still ventilator free, conscious and talking nicely, probably due to Remdesivir. Patient is not going on ventilator till now. The ventilation of najabor karone ami jikhini conservative Remdesivir ami kinisilu Assam government we have started administering Remdesivir on patient aji dinot 4 jon patient Remdesivir pai ase aru teoluke moi bhabu je this medicine might work on a serious patient gat a medicine to কাম কৰিব বুলি মই ভাবো যদিও অসমত কেস বাঢ়িছে ডাবলিং ৰেট ইজ টিল 13 ডেজ অৰ্থাৎ 13 দিনৰ পিছতহে ডাবলিং হৈছে আৰু এক প্ৰকাৰ ক'ব গলে যোৱা 21 জুনৰ পৰা আমি 13 দিনৰ গ্যাপটো আমি মেইনটেইন কৰি আছো ডাবল হোৱা যিটো ৰেট বুলি কয় 13 জুনৰ পৰা 21 June we are maintaining at 13 days time. Amar recovery konobata dinot ami 567 loike disu. Joa kali amar recovery asil 416 jon. Testor khetrot apnaloke jane je ami 4,55,223 ta test আমি সম্পূৰ্ণ কৰিলো আৰু আজি নীতি আয়োগৰ কোনবাই দেখাব পাৰিবনি তাতে পাৰিবনি নীতি আয়োগৰ ডেপুটি সিইও অমিতাভ কান্তে আজি এটা টুইট কৰিছে তাৰ পৰা আপোনালোকে দেখা পাব যে পাৰ মিলিয়ন টেষ্টত এতিয়া আসামৰ নাম্বাৰ ইজ 4th অৰ্থাৎ উই আৰ ইন দা 4th rank among all the states of the country. Eto moi claim kora kotha nohoy moi maje maje koi thaku eto konobai bhabibo pare na bhabibo pare but aji amar niti ayogor CEO apnaloke sauk eto this is a tweet from Amitav Kant. Delhi, Andhra Pradesh, Tamil Nadu pisote Assam stan per million testing of
probably আমি তো যি ধৰণে aggressively লাগি আছো, we might go further top, কিন্তু আজি আমি এটো মই দাবী কৰা কথা নহয়, this is a tweet from Niti Aayog CEO Amitabh Kant that we are at number 4 in the country. কোনোবাই কেৰালাৰ উদাহৰণ দিয়ে, কোনোবাই মহাৰাষ্ট্ৰৰ উদাহৰণ দিয়ে, see the position of Kerala and West Bengal, other state, and see where Assam, অসম ক'ত আছে। অসমে নিজৰ দায়বদ্ধতা আৰু দায়িত্ব অত্যন্ত সুন্দৰভাৱে পালন কৰি গৈ আছে, আৰু সেই কাৰণে হয়তো আমি যিমানখিনি চিন্তা কৰিবলগীয়া আছে পেণ্ডেমিকৰ কাৰণে, তাৰ ফলতো আমি আমাৰ ডক্টৰ নাৰ্ছসকলৰ চেষ্টাৰ কাৰণে আমি হয়তো এই পেণ্ডেমিকটো পাৰ কৰিব পাৰিম। কেইটামান আপোনালোকক মই দৰকাৰী ইনফৰমেশ্যন দিব খুজিছোঁ, যিকেইটা ইনফৰমেশ্যনে আপোনালোকক অলপ কাম দিব পাৰে। আমি কমিউনিটি ছাৰ্ভিলেঞ্চত এতিয়ালৈকে আমি চেম্পল ল'ব পাৰিলোঁ 81,979, যিটো আমি 50,000ৰ টাৰ্গেট কৰিছিলোঁ, ডেট উই হেভ ক্ৰছড। আৰু ছেকেণ্ড ৰাউণ্ডত টাৰ্গেটেড কমিউনিটি ছাৰ্ভিলেঞ্চ প্ৰগ্ৰেম, যাৰ আমি নিশ্চয়তা নাম দিছিলোঁ, আণ্ডাৰ ডেট প্ৰগ্ৰেম we have collected 81,979 samples. আপোনালোকক মই কেইটামান কিমান পেচেণ্ট আজিৰ দিনত অক্সিজেণ্টত আছে, কিমান কি আছে অকণমান মই ক'ব খুজিছোঁ, আপোনালোকে কেতিয়াবা সুধি থাকে। আজিৰ দিনত GMCৰ ICUত আছে 25 গৰাকী ব্যক্তি। কেতিয়াবা মোক আপোনালোকে সোধে যে কিমান ক'ত আছে। MMCৰ ICUত আছে 5 গৰাকী ব্যক্তি, SMCৰ ICUত আছে 5 গৰাকী ব্যক্তি, ডিব্ৰুগড়ত 2 গৰাকী, যোৰহাটত 1 গৰাকী, আৰু ফকৰুদ্দিন আলী আহমেদ বৰপেটাত 1 গৰাকী। এইখিনি পেচেণ্ট আমাৰ ICUত আছে। ষ্টেবল মানে পৰিৱেশবিলাক প্ৰতিটা দিনতে চেঞ্জ হৈ থাকে, গতিকে একেবাৰে ক'বৰ কাৰণে অলপ দিগদাৰ। আৰু অক্সিজেন আৰু ভেণ্টিলেটৰ ছাপৰ্টত পেচেণ্ট অন অক্সিজেন এণ্ড ভেণ্টিলেটৰ ছাপৰ্ট ইন লাষ্ট 24 hours is 17। আৰু ICUত আছে কিন্তু নন ইনভেচিভ, অৰ্থাৎ এতিয়ালৈকে ভেণ্টিলেশ্যনত নিবলগীয়া হোৱা নাই, তেনেকুৱা সংখ্যা হ'ল গোটেই অসমত 32। আৰু অক্সিজেন ছাপৰ্ট লৈ আছে আজিৰ দিনত 15 গৰাকী ব্যক্তি লাষ্ট 24 hours, দে আৰ ইন অক্সিজেন ছাপৰ্ট নাও। আৰু টোটেল ডেথ কিউমুলেটিভ 14 গৰাকী, অৰ্থাৎ 14 গৰাকী ব্যক্তিৰ এতিয়ালৈকে ডেথ হৈছে। এটা আমি সোধোঁ যে জিলা ৱাইজ আমাৰ কোন জিলাৰ কিমান আমাৰ আজিৰ দিনটোত কোভিড ৰোগীত আক্ৰান্ত হৈছে। কেইটামান ভাল খবৰ আছে যে যোৱা 24 ঘণ্টাত লাহে লাহে কিছুমান জিলাত আক্ৰান্ত লোকৰ সংখ্যা কমি গৈছে। 3 তাৰিখে বাস্কাত হ'ল 5 জন, 4 তাৰিখে 8 জন, বৰপেটাত 3 তাৰিখে এজনো নাছিল, যোৱাকালি 19 জন, বিশ্বনাথ চাৰিআলিত যোৱাকালি 2 জন আছিল, 3 তাৰিখে 2 জন আছিল, আজি এজনো নাই, বঙাইগাঁৱত 19 আৰু 21, 3 আৰু 4, কাছাৰত 7 আৰু 7, চৰাইদেউত 3, যোৱাকালি আগদিনাখন নাছিলেই, চিৰাঙত 15। এই ধৰণে যদি গৈ থাকোঁ তেতিয়াহ'লে যোৱাকালি কামৰূপ মেট্ৰত হৈছে 782, 782, আৰু যোৱাকালি একে সময়তে মৰিগাঁৱত হৈছে 68, নগাঁৱত 61, আৰু কামৰূপ ৰুৰেলত 40। যোৱাকালি আমাৰ আক্ৰান্ত লোকৰ সংখ্যা হ'ল 1202। আৰু যদি আমি একেবাৰে 24 তাৰিখৰ পৰা 4 তাৰিখলৈকে 10 দিন যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱা 10 দিনত কামৰূপ মেট্ৰত আক্ৰান্ত লোকৰ সংখ্যা হৈছে
2741 আৰু গোটেইখিনি কমিউনিটিৰ পৰা হৈছে 2741 by and large all from community. Second, নগাঁৱৰ পৰা হৈছে 304, শোণিতপুৰ জিলাত 223 আৰু দৰং জিলাত 110, কিন্তু গুৱাহাটীক বাদ দি বাকীখিনি কোৱাৰেণ্টাইন পেচেণ্টৰ পৰা হৈছে, ট্ৰেভেল হিষ্ট্ৰী থকাৰ পৰা হৈছে, কিন্তু গুৱাহাটীৰ 2741 গৰাকী নন ট্ৰেভেল হিষ্ট্ৰী বুলি আমি ক'ব পাৰোঁ। এইখিনি আমাৰ কোভিডৰ ওপৰত ষ্টেটাছ আছে। অহা 7 দিন আমি লকডাউনটো খুব সিৰিয়াছলি পালন কৰিব লাগিব আৰু লকডাউনৰ পৰৱৰ্তী সময়ত মহানগৰীৰ ঘটনা আজিৰ ওপৰত বিশ্লেষণ কৰি আমি পৰৱৰ্তী সিদ্ধান্ত বুধ বা বৃহস্পতিবাৰে আমি ল'ম আৰু আপোনালোকক সেইমতে আমি জনাম। কিন্তু অহা 7 দিন আমি যথেষ্টখিনি একাগ্ৰতাৰ সৈতে আমি লকডাউন পালন কৰিব লাগিব। নতুন টেষ্টটোৱে খুব ভাল ৰিজাল্ট দেখুৱাইছে। মানুহৰ টেষ্টৰ ৰিজাল্টৰ ওপৰত সন্দেহ নাথাকে। দুডাল চিন যদি দেখা পায় তাৰমানে পজিটিভ, এডাল চিন দেখা পালে নিগেটিভ। আৰু সেইকাৰণে এতিয়া আজিও গুৱাহাটীত এতিয়ালৈকে 120 না 100 কিমান পজিটিভ হৈ 125 আজি ৰাতিপুৱাৰ পৰা পজিটিভ হৈছে। অকল ৰেপিড বা আমাৰ যিটো এণ্টিজেন টেষ্ট বুলি কওঁ গুৱাহাটীত, বেলেগত দিয়াও নাই আমি। আজি ৰাতিপুৱাৰ পৰা 125 জন আমাৰ পজিটিভ হৈছে এণ্টিজেন টেষ্টত। আৰু ৰিজাল্টটো মানুহে নিজে সন্মুখতে এতিয়া চাব পাৰে যে মই হৈছোঁ নে নাই হোৱা, বিভিন্ন কথালৈকে যাব নালাগে। মহানগৰী ৰাইজক মই অনুৰোধ কৰিম যে আমাৰ হস্পিটালো খুব চাফা ক্লিন আছে, খোৱা বোৱাটো কোনো কষ্ট নাই। অপপ্ৰচাৰক বিশ্বাস কৰিব নালাগে। পীযুষ হাজৰিকা ডাঙৰীয়া আৰু মই ডেইলি হস্পিটালত গৈ পেচেণ্টসকলক কথা পাতি আছোঁ। যিবিলাক টেপ ওলাইছে, যিবিলাক ভিডিঅ' ওলাইছে, মষ্টলি সেইবিলাক ফলছ ডক্তৰ আৰু তাৰ কোনো ভেলু নাই। কাৰণ যাৰে নাম ওলাইছে সেই পেচেণ্টৰ ওচৰতে মই কথা পাতিছোঁ। পৰহি দিনা মেডিকেল কলেজত এজন পেচেণ্টক লৈ টুইট ওলোৱালে এজন মানুহে। মই গৈ খবৰ কৰিলোঁ, বোলে খুৰা আপোনাৰ কমপ্লেইনটো কি? নহয়, মই ঘৰত এটাত ভাত খাওঁ, মই 1.5টাত ভাত পাইছোঁ। That is the only complaint. আন এগৰাকী মহিলা কমপ্লেইন আছিলে, মই গৈ সুধিলোঁ বাইদেউ আপোনাৰ কমপ্লেইন কি? মই নিজে ভিতৰত সোমাই সুধিলোঁ, বোলে মোৰ কমপ্লেইন একো নাই, বহুত গৰম। এতিয়া খানাপাৰাত গৰমটোতো হ'বই। মই বোলো বাইদেউ কেইটাৰ পৰা? বোলে নহয় 11টাৰ পৰা 2টা-3টা বজালৈকে গৰম থাকে। গৰমটো আমাৰ ঘৰতো থাকে সেইটো সময়ত, নহয় জানো? গতিকে যদি কমপ্লেইনটোৰ ভিতৰত সোমাই চাওঁ কোনো কমপ্লেইন নাই। সেইকাৰণে মহানগৰী ৰাইজক মই অনুৰোধ কৰিম যে যিবিলাক প্ৰচাৰ অপপ্ৰচাৰ চলে সেইবিলাক মষ্টলি পলিটিকেল। আপোনালোকে ভয় খাব নালাগে, কাৰণ মহানগৰীখনক আমি বচাব লাগে। আপোনালোক আহক, নিজ চকুৰে পজিটিভ নিগেটিভ নিজ চকুৰে আপোনালোকে চাওক আৰু চাই পেলাই আপোনালোকে হস্পিটাল যাব লাগে, কোভিড কেয়াৰ চেণ্টাৰত আহিব লাগে। আপোনালোক আহক, কাৰণ কোভিডত অক্সিজেন যদি 90 তলত কমি যায় তেতিয়াহ'লে ডিটৰিয়েশ্যনটো ৰখাব খুব দিগদাৰ। অক্সিজেন লেভেল 90 তলত ক্ৰিটিকেল হৈ যায়। সকলোৰে ক্ৰিটিকেল নহয়, যদি আমি 100 মানুহ পাওঁ তাৰ 3 জনৰ ক্ৰিটিকেল হ'ব, কিন্তু কোন 3 জন সেইজনটো আমি ধৰিব নোৱাৰোঁ। সেইকাৰণে আমি এজন দায়বদ্ধ নাগৰিক হিচাপে টেষ্টত আহক। থকাৰ অসুবিধা একো নাই, অলপ চলপ ক'ৰবাত যিখিনি অসুবিধা সেইখিনি আমি নিজে নিজৰ চৰকাৰ, নিজৰ সমাজ, নিজৰ ব্যৱস্থা বুলি আমি নিজক কাৰেক্ট কৰি ল'ব পাৰোঁ। বহুতে প্ৰশ্ন কৰে যে আৰু মানুহ হ'লে আমি কি কৰিব পাৰোঁ, আমি হোম কোৱাৰেণ্টাইন দিব নোৱাৰোঁ নেকি? বহুতে দিল্লীৰ প্ৰসংগ আনে। হোম কোৱাৰেণ্টাইন এইকাৰণে সম্ভৱ নহয় কাৰণ আমি বহুতে টয়লেট একেটা ব্যৱহাৰ কৰোঁ, আমি একেটা ফ্লেটত থাকোঁ, লিফ্টত উঠা নামা কৰোঁতে কাষৰ মানুহজনক আমি দি দিম। আৰু ৰাতি যদি 2টা-3টা বজাত অক্সিজেন কমি আহে
আমাৰ হাতত তেনেকুৱা চিকিৎসক নহব যে সবৰ ঘৰত গৈ গৈ পেচেণ্টক হস্পিটালত আমি লৈ আহিব পাৰো গতিকে ঘৰত থকাটো অত্যন্ত বিপদজনক আপোনালোকে আহক কোভিড কেয়াৰ চেণ্টাৰ টেষ্ট কৰক পজিটিভ হলে আমি আপোনালোকক ভাল কৰি ৰাখি থম আপোনালোকৰ আমি যিমান পাৰো সেৱা কৰিম আপোনালোকে একদম ভয় নাখাব আৰু সুন্দৰ ব্যৱস্থা কতো কোনো অসুবিধা নোহোৱাকৈ আমাৰ ডাক্তৰ নাৰ্ছ ক্লিনিং ষ্টাফ সকলে নিৰন্তৰ ৰাইজৰ কাৰণে কাম কৰিছে আৰু এনেকুৱা চমকপ্ৰদ মানৱ সেৱা কোনো কটিও কৰা নাই আমি দৰমহা দিওঁ ৮,০০০ টকা ৭,০০০ টকা তাৰ ভিত্তি কৰি নিজৰ জীৱনক বিসৰ্জন দি যি ধৰণে ক্লিনাৰ সকলে ভিতৰত গৈ সাফ চিকুণ কৰিছে মই নিজে দেখি স্বচক্ষুৰে দেখিছো আপোনালোকৰ যদি কোনোবা সাংবাদিকে মনত কেতিয়াবা ভাবে যে পিপি কিট পিন্ধি আমিও আইসিউত গৈ চাব খুজিছো ইউ আৰ মোস্ট ওয়েলকাম আপোনালোকে কোনবা যাব খুজিলে মই লৈ যাব পাৰো মোৰ লগতে আৰু আপোনালোকে যি ধৰণে মানৱ সেৱা চলিছে আপোনালোকে দেখি নিজে আচৰিত হ'ব এটলিষ্ট অসমৰ ক্ষেত্ৰত মই ভাউচ কৰিব পাৰো স্মখানৰ কথা আছিল মই স্মখানতো গৈ থিয় হৈ চাইছো যি ধৰণে আমাৰ অফিচাৰ সকলে মানুহৰ শেষকৃত সমাপন কৰিছে দিল্লী 10 দিনলৈকে ডেড বডি উলাই নাহে গতিকে এটা অবিস্মৰণীয় মানৱ সেৱা ইয়াত সকলো ৰাইজে আমাক বিশ্বাস কৰিব পাৰে 31টা কোভিড কেয়াৰ চেণ্টাৰ চলি আছে 12টা হস্পিটাল চলি আছে আপোনালোক আহক কালিৰ পৰা আমি আৰু বেছিকৈ টেষ্ট কৰো পেশেন্ট বাঢ়ি যাওক কোনো কথা নাই কিন্তু পেশেন্টখিনি আমি যদি আইসোলেট কৰিব পাৰো তেতিয়াহলে আমি লকডাউনটো সফলতা আমি পাম কিন্তু আমি যদি ঘৰৰ ভিতৰত সোমাই থাকো বেমাৰটো লৈ লকডাউন খুলি দিয়াৰ দিনাখন আকৌ ৰাস্তাত আহি যাওঁ তেতিয়াহলে আমাৰ 14 দিনৰ এই পৰিশ্ৰমটো আমাৰ অথলে যাব যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে ট্ৰিটমেন্ট মই কি কৰিম তেওঁলোকক যদি জোৰ কৰি এটা মেডিসিন নোহোৱা মানুহক যদি মই মেডিসিন খুৱাই দিওঁ কালি যদি সাইড ৰিঅ্যাকশন হৈ যায় তেওঁলোকে নিজে কৈ আমি এচিম্পটমিক মানুহ আৰু কয় তেওঁলোকক ট্ৰিটমেন্ট লাগে আমি তেওঁলোকক আইসোলেশন কৰিছো আমি তেওঁলোকক হস্পিটালাইজেশন কৰা নাই হস্পিটালাইজেশন আৰু আইসোলেশনৰ মাজত পাৰ্থক্য আছে হস্পিটালাইজেশন হ'ব যেতিয়া জিএমসি এমএমসিত আহিব তেওঁলোকক মই কি ঔষধ খুৱাব পাৰো পৃথিৱীত তেনেকুৱাটো ঔষধ থাকিব লাগিব কিন্তু তেওঁলোকক আমি চাই থাকো দিনত 3 বাৰ তাৰ পৰা অক্সিজেন ড্ৰপ হলে আমি হস্পিটাললৈকে লৈ আহো খানাপাৰা কয় কোভিড কেয়াৰ চেণ্টাৰ জিএমচিএচ আৰু এমএমচিএচ কয় হস্পিটাল সেইকাৰণে যি সকলে সোশ্যাল মিডিয়াত তাতে তেনেকে লাগি থাকে তেওঁলোকে ইমানেই ভাল পাব লাগে যে চৰকাৰে তেওঁলোকক মোবাইলৰ ভিতৰত সোমাব সুবিধা দিছে যেটো আটাইতকৈ ডাঙৰ কথা বাকি কোনো ষ্টেটত নিদিয়ে মোবাইল সোমাব আমিতো মোবাইলো সোমাব দিছো যে আপোনালোকে সোশ্যাল মিডিয়া কৰক ঘৰৰ লগত ভিডিঅ' চাট কৰি থাকক আনন্দত থাকক কাৰণ এই মোবাইলত আপুনি লৈ গল এটা মোবাইলত আপুনি ভুলতে যদি কিবা এটা খবৰ দি দিয়ে ধৰক কোনোবাই ফুৰ্তিতে কৰি দিয়ে মোৰ চেণ্টাৰটো জুই লাগিছে সবটো সোমাই যাব পিছত গৈ দেখিলে জুয়ে লাগা নাই এনেকুৱাটো মিসচিভিয়াছ মানুহ দুই এজন থাকে গতিকে ৰং ডুইং যাতে নহয় সেইকাৰণে আইসোলেশন চেণ্টাৰ মোবাইলটো বাহিৰত থৈ যাব লাগে আমিতো ইমানো সুবিধা দিছো যে আপোনালোক মোবাইললৈ লৈ যাওক ভিতৰটো থাকক আৰু তেওঁলোকক যদি কিবা ভিটামিন লাগে বেলেগ কথা বাকি মই কি ঔষধ দিম যত বিজ্ঞানীয়ে ঔষধ উলাব পৰা নাই তো মই কি ঔষধ দিম আপুনিয়ে কওকচোন ডেথত মৰাৰ পিছত আমি যাক টেষ্ট নকৰো আমি তেওঁলোকক ডেথ ডিক্লেয়াৰ কৰিব নোৱাৰো কোনোবা যদি কোভিডত মৃত্যু হৈছে সিম্পটম আছে কিন্তু জিআই থকা সময়ত যদি আমি স্যাম্পল লোৱা নাই আমি তেওঁলোকক ডিক্লেয়াৰ কৰিব নোৱাৰো কিন্তু সাৱধানতা লৈ আমি তেওঁলোকক সৎকাৰ কৰো গুৱাহাটী 3খন নাৰ্ছিং হোমত 3জন ব্যক্তি ঢুকাইছে কিন্তু সেই 3 গৰাকী ব্যক্তিৰ খবৰটো আমাক কোনে দিব আমিতো নাৰ্ছিং হোমৰ ডেথ কেছ তেওঁলোকৰ ডক্টৰে নোকোৱালৈকে
টেষ্ট ৰিপৰ্ট নিদিয়ালৈকে আমি দিব নোৱাৰোঁ তেওঁলোকে সাধাৰণতে 4-5 দিন পিছত টেষ্ট ৰিপৰ্ট পঠাই দিয়ে যেতিয়া ICMR পৰ্টেলত গৈ হেতু উঠিব তেতিয়া আমি এটো ডেথত ডিক্লেয়াৰ কৰিব পাৰিম এইটো খেলিমেলি এটো কাৰণে যে কোনোবা ঢুকালে তেওঁক আমি পুনে পুনে কোভিড বুলি নকওঁ যেতিয়ালৈকে সেই নাৰ্সিং হোমখনে টেষ্ট ৰিপৰ্টটো লগত দি বাতৰি আগবঢ়ায়